20 অথবা 31 নহয় 2036ৰ বাবেহে প্ৰস্তুতি চলাইছে কংগ্ৰেছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। সঁচাকৈ কংগ্ৰেছে এই দুটা নিৰ্বাচন বাদ দিছে নেকি? মানে অহা যি 2026 চনত বিধানসভা নিৰ্বাচন হ'বলগীয়া আছে অথবা 2031ত যি নিৰ্বাচন হ'বলগীয়া আছে সেয়া বিজেপিক এৰি দিছে নেকি? প্ৰশ্ন উঠিছে স্বাভাৱিকতে বিষয়টোক লৈ। আনকি কংগ্ৰেছৰ বিভিন্নজনৰ মাজতো সেই বডি লেংগুৱেজটো পূৰ্বতে যেনেধৰণে অলপ সপ্ৰতিভ ৰূপত আছিল, এতিয়া কিছু পৰিমাণে হ্ৰাস পাই গৈছে। মানে ৰাজ্য চৰকাৰৰ যিবোৰ আঁচনি বা হিতাধিকাৰী অথবা ৰাজ্য চৰকাৰে যিবোৰ ব্যৱস্থা লৈ আছে, বিশেষকৈ হিতাধিকাৰী নিৰ্বাচন কৰি তেওঁলোকক বিভিন্ন আৰ্থিক অনুদান দিয়া, তেওঁলোকৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা, যিটোৱে এক প্ৰকাৰ হতাশ কৰি তুলিছে নেকি কংগ্ৰেছ দলক? কিয় এই প্ৰসংগটো আহিল? 2036ৰ বাবেহে কিয় সাজু হৈছে কংগ্ৰেছ? কিয় এই কথাখিনি ক'বলগীয়া হ'ল? স্বাভাৱিকতে এইবোৰ প্ৰশ্নৰ উত্তৰ আমি বিচাৰিব লাগিব। এই প্ৰশ্নবোৰৰ উত্তৰ কংগ্ৰেছৰ পৰা আমি বিচাৰিব লাগিব, আৰু কংগ্ৰেছে ইয়াৰ উত্তৰ কেনেধৰণে দিয়ে সেয়াও লক্ষণীয় হ'ব। তেওঁলোকৰ প্ৰতিগৰাকী নেতাই এই সমগ্ৰ বিষয়টোৰ প্ৰত্যুত্তৰ কেনেধৰণে দিয়ে সেয়া লক্ষণীয় হ'ব। কাৰণ এই কথাটো কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে 2036ৰ বাবেহে প্ৰস্তুতি চলাইছে কংগ্ৰেছে, আৰু 2026 আৰু 31ৰ বিধানসভা নিৰ্বাচন বিজেপিক এৰি দিছে। তাৎপৰ্যপূৰ্ণ, মুখ্যমন্ত্ৰীয়ে সেই কথাটো কিয় কৈছে? কেৱল এখন মানসিক গেম খেলাই নহয়, ইয়াত আন বহুকেইটা কথা থাকিব পাৰে। প্ৰেক্টিকেল কিবা কথা আছেনে নাই, বাস্তৱিক ভিত্তিবোৰ পৰ্যবেক্ষণ কৰি কথাখিনি কৈছে, নে কেৱল মানসিকভাৱে এখন খেল খেলিবলৈ তেওঁলোকক হতাশ কৰিবলৈ কথাখিনি কৈছে? আৰু কংগ্ৰেছৰ ভিতৰতো এই বিষয়টোক লৈ বু বাবা বিভিন্ন সময়ত চলি আছে। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানে আমি বিৰোধীত দেখিবলৈ পাইছোঁ বিশেষ কোনো তৎপৰতা নাই। বিৰোধী ঐক্য, নামতহে ঐক্য, কিন্তু কামত একো নাই। AIUDFে বিভিন্ন কথা কৈছে, কংগ্ৰেছে কৈছে আমি AIUDFৰ লগত নাথাকোঁ। AIUDFৰ ছুপ্ৰিমো বদৰুদ্দিন আজমলে কৈছে যে আমাক চামিল কৰাই লওক, আমি AIUDF ভংগ কৰি দিম। ৰাহুল গান্ধীয়ে মাত্ৰ এখন বৈঠকৰ বাবে মান্তি হওক। অখিল গগৈ কৈছে গৌৰৱ গগৈৰ কথা মিল নাই। গৌৰৱ গগৈ কৈছে যে অখিল গগৈৰ লগত আমি মিত্ৰতা নকৰোঁ। সেই বিষয়বোৰে ক'ৰবাত বিপাঙত পেলাব নেকি বিৰোধীক? সেই বিষয়বোৰৰ বাবে বিৰোধী একগোট হৈ যুঁজিব নোৱাৰিব নেকি? গৌৰৱ গগৈয়ে যিটো নেতৃত্বমূলক ভূমিকা গ্ৰহণ কৰি আছে, সেই নেতৃত্বমূলক ভূমিকাক লৈ কিমান সন্তুষ্ট বিৰোধী ঐক্য? অৱশ্যে কংগ্ৰেছে কৈ আছে যে বিৰোধী ঐক্যৰ আন্দোলনৰ প্ৰয়োজন নাই, কিন্তু বিগত সময়ৰ নিৰ্বাচনবোৰৰ পৰা আমি কি বুজিব পাৰিম? বিগত সময়ৰ নিৰ্বাচনে বহুখিনি কথা ইতিমধ্যে বুজাই গৈছে। কংগ্ৰেছে এতিয়া অকলশৰে যুঁজিব পৰা অৱস্থাত নাই। তেওঁলোকৰ এটাৰ সৈতে আন এটা দলৰ মিত্ৰতাত মত নিমিলে। এই বিষয়বোৰে ক'ৰবাত বিৰোধীক অধিক দুৰ্বল কৰি পেলাইছে নেকি? প্ৰথমে আমি শুনাই ল'ব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে কটাক্ষ কৰিলে, তাৰ পাছত বাকীখিনি ব্যাখ্যা আমি আগবঢ়াম। বিৰোধীৰ কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। সেইটো কাৰণে মই নাভাবোঁ যে আজিও ক'ৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকৈ নাভাবোঁ। এটা ভোট বেংক নিশ্চিতভাৱে আছে। কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক, একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায়, নিৰ্দিষ্ট ভোট এটা পাবই। গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে, কিন্তু তাক বাদ দি মই নাভাবোঁ যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে বুলি। বিৰোধীৰ কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। সেইটো কাৰণে মই নাভাবোঁ যে আজিও ক'ৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকৈ নাভাবোঁ। এটা ভোট বেংক নিশ্চিতভাৱে আছে। কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক, একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায়, নিৰ্দিষ্ট ভোট এটা পাবই। গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে, কিন্তু তাক বাদ দি মই নাভাবোঁ যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে বুলি। বিৰোধীৰ কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে।
26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে সেইটো কাৰণে মই নাভাবো যে আজিও কৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে মই তেনেকে নাভাবো মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা প্ৰসংগও সদৰি কৰিছে আপোনালোকে গোটেইখিনি কথা শুনিলে মুখ্যমন্ত্ৰীয়ে কি ক'লে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছৰ এটা ভোট বেংকৰ বাহিৰে একো নাই এইবুলিও কটাক্ষ কৰিছে এতিয়া কংগ্ৰেছৰ এটা ভোট বেংকৰ বাহিৰে একো নাই বুলি কোৱাটোৱে বিশেষ গুৰুত্ব বহন কৰিছে কাৰণ আমি জানো সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতি কংগ্ৰেছে কৰাৰ অভিযোগ আছে আৰু সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতি কৰিয়ে ইমান বছৰে কংগ্ৰেছে ৰাজপাট দখল কৰি অহা বুলিও কোৱা হয় সেয়েহে মুখ্যমন্ত্ৰীয়ে সেই ইংগিতটোকে দিছে নেকি সেই এংগলটোকে বুজাবলৈ চেষ্টা কৰিছে নেকি যে এটা ভোট বেংকৰ বাহিৰে এতিয়া কংগ্ৰেছৰ আন কোনো ভোট বেংক নাই মানে সংখ্যাগুৰুসকলে বা আন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল লোক আছে তেওঁলোকে কংগ্ৰেছক নিবিচাৰে নেকি এয়া মুখ্যমন্ত্ৰীয়ে কোৱা কথা আৰু যদি সংখ্যালঘু তুষ্টিকৰণ কৰিয়ে অথবা এই ভোট বেংকটোকে শক্তি বুলি যদি কংগ্ৰেছে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে তেনেহ'লে মন কৰিব এতিয়া বিজেপিও নামি পৰিছে সেই সংখ্যালঘু ভোট বেংকক নিজৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এতিয়া শেহতীয়াকৈ যিবোৰ ঘটনা প্ৰবাহ আমি দেখিছোঁ বহুত সংখ্যালঘু লোকৰ মাজত কল্যাণমূলক আঁচনি বিজেপিয়ে লৈ যাবলৈ চেষ্টা কৰিছে অৱশ্যে বিজেপিৰ একাংশ নেতাৰ মুখত বিভিন্ন কথা শুনিবলৈ পালেও বাস্তৱত কিন্তু তেওঁলোকে সংখ্যালঘুৰ মাজত গৈও কাম কৰি আছে মন কৰিব সেইটো কথা সামগুৰিয়ে হওক বা আন প্ৰান্ততেই হওক সংখ্যালঘু লোকসকল য'ত য'ত আছে তেওঁলোকৰ মাজত তেওঁলোকক নিজৰ দলৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোককো বিভিন্ন সুবিধা দিছে আনকি সুবিধা পোৱা লোকে সাংবাদিকৰ সন্মুখত কেমেৰাৰ আগত ভাষ্যও প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰশংসাও কৰিছে আনকি এনেধৰণেও শুনা যায় যে জালুকবাৰী যিটো সমষ্টি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি সেই জালুকবাৰী সমষ্টিত যিবোৰ সংখ্যালঘু লোক আছে কোনো এজন সংখ্যালঘু লোকেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেয়া নাপায় কাৰণ তেওঁলোকৰ কল্যাণৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কাম কৰি থাকে আৰু তেওঁলোকে বিপদ হ'লেই হিমন্ত বিশ্ব শৰ্মা মামাৰ কাষলৈ আহে আৰু সেয়েহে জালুকবাৰীৰ যিসকল সংখ্যালঘু লোক তেওঁলোকে কোনো কাৰণতেই মানে বিজেপিৰ বিৰুদ্ধে নাযায় বা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নাযায় বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিকেন্দ্ৰিক হয় আৰু বাকী বিজেপিৰ নেতাসকলে বা আন একাংশ আনকি মুখ্যমন্ত্ৰীয়ে নিজেও একাংশ লোকৰ কথা অচিনাকি মানুহৰ কথা যদিও কৈ থাকে তেওঁৰ সমষ্টিত বা ঠায়ে ঠায়ে সেইসকল লোকে কিন্তু উপকাৰো পাই থাকে আৰু এয়া সামগ্ৰিকভাৱে এটা দৃষ্টিত চাবলৈ গ'লে এটা কল্যাণকামী চৰকাৰৰ বিশেষ ভূমিকা বুলি আমি এক অভিহিত কৰিব পাৰোঁ কাৰণ কল্যাণকামী চৰকাৰে যিহেতু সকলো ভাৰতীয় নাগৰিক তেওঁলোকক কল্যাণ কৰাটো দৰকাৰ বাকী আন কেতবোৰ কথা ভাষণত বা আন কেতবোৰ বিশেষ প্ৰসংগত আমি শুনি থাকোঁ অৱশ্যে এতিয়া কংগ্ৰেছে সেই ভোট বেংকো সহায় দিব নেকি সেই ভোট বেংকো কংগ্ৰেছৰ হাতৰ পৰা এতিয়া নোহোৱা হৈ যাব নেকি মানে কংগ্ৰেছ ইমানেই দুৰ্বল হৈ পৰিছে নেকি মুখ্যমন্ত্ৰীয়ে যে ক'লে 2026 আৰু 2031 এই দুটা বিধানসভা নিৰ্বাচনত মানে আগন্তুক 10 বছৰলৈকে কংগ্ৰেছে অসমত ৰাজপাট দখল কৰাৰ কোনো সম্ভাৱনা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আৰু যদি সেইটোৱে হয় তেনেহ'লে গৌৰৱ গগৈয়ে যি নেতৃত্বসুলভ ব্যক্তিত্ব গঢ়িবলৈ চেষ্টা কৰিছে সেইবোৰ এই 10 বছৰ অথলে যাব নেকি এই 10 বছৰ গৌৰৱ গগৈয়ে গাদীত সপোনৰ গাদীত বহিব নাপাব নেকি কাৰণ তৰুণ গগৈয়ে সপোন দেখিছিল গৌৰৱ গগৈৰ পিতৃ যে মোৰ পুত্ৰও মুখ্যমন্ত্ৰী হওক তৰুণ গগৈৰ সেইটো আশা আছিল যে তেখেতৰ জীৱিত কালতেই পুত্ৰক মুখ্যমন্ত্ৰী হিচাপে পোৱাটো কিন্তু সেই সময়তে বিসম্বাদে কংগ্ৰেছত গা কৰি উঠিছিল কি অৱস্থা হ'ল আমি সকলোৱে দেখিবলৈ পালোঁ তাৰপিছত সেই সপোন ধূলিসাৎ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ গোটেই সপোন ধূলিসাৎ কৰি কেনেধৰণে অসমত বৰ্তমান মুখ্যমন্ত্ৰী হিচাপে শাসন কৰি আছে সেয়াও আমি দেখিবলৈ পাইছোঁ যি কি নহওক সেইবোৰ অন্য বিষয় বহুতে এনেধৰণেও বিভিন্ন কথা আলোচনা কৰে কিন্তু মন কৰিবলগীয়া বিষয় এইবোৰেই যে আগন্তুক দিনত যদি সঁচাকৈ 10 বছৰলৈকে কংগ্ৰেছ শাসনত নাহে তেনেহ'লে ইমানখিনি কূটকৌশল ৰচনা কৰা বা তেওঁলোকে যিবোৰ ডাঙৰ কথা কৈ থাকে সেইবোৰ কেৱল মাত্ৰ এটা বৃথা চেষ্টাৰ বাহিৰে একো নহ'বগৈ অৱশ্যে বিজেপিয়ে মাইক্ৰ' লেভেলত কাম কৰে সেইটো বিজেপিৰ এটা সদৰ্থক বাৰ্তা বিজেপিৰ বাবে কাৰণ বিজেপিৰ সংখ্যাও বাঢ়ি গৈ আছে বিজেপিৰ তৃণমূলৰ সদস্যৰ সংখ্যা বিভিন্নজনক হিতাধিকাৰীও সাজিছে বিভিন্নজনক উপকাৰো সাধন কৰিছে বিভিন্ন দুৰ্গতজনৰ বাবে সহায়ৰ হাত আগবঢ়াইছে সমান্তৰালভাৱে তেওঁলোকৰ নেতৃত্ব ল'ব পৰা ব্যক্তিত্বৰ অভাৱ নাই নীতিন নবীছ যিগৰাকী কাৰ্যকৰী সভাপতিৰ দায়িত্ব লাভ কৰিছে বিহাৰৰ শিক্ষামন্ত্ৰী সেই নীতিন নবীছ 45 বছৰ বয়সতে কেনেধৰণে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতিৰ দৰে অতি গুৰুত্বপূৰ্ণ সভাটোকৈ ডাঙৰ পদটো পালে আপোনালোকে দেখিলে সেয়াই হৈছে বিজেপিৰ এক প্ৰকাৰ সকলোকে চমকিতও কৰিব পাৰে যে ইয়াত এই দলটোত যিকোনো মানুহেই নেতা হ'ব পাৰে আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাও কোৱা হয় যে তেওঁ কংগ্ৰেছত থাকিলে কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন বিজেপিত অহাৰ বাবেহে সেইটো সম্ভৱ হৈছে মানে বিজেপিত সেইটো সম্ভৱ বিজেপিত যদি কাম কৰি যায় প্ৰকৃত অৰ্থত
তেনেহ'লে সেই ব্যক্তিজন এদিন নহয় এদিন গৈ নেতা হ'বগৈ, উচ্চ পদবীত বহিবই। আৰু সেইটোৱে হৈছে বিজেপি আৰু কংগ্ৰেছৰ মাজৰ পাৰ্থক্য। বিজেপিয়ে সেই কথাটোকে কৈ থাকে যে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে। মল্লিকাৰ্জুন আৰু এইগৰাকী কংগ্ৰেছৰ সভাপতিয়ে আনকি ৰাহুল গান্ধীৰ ওচৰত শিৰ নত কৰিবলগীয়া অৱস্থা হয় বুলিও বিভিন্ন সময়ত সমালোচনা শুনিবলৈ পোৱা যায়। মল্লিকাৰ্জুন খাৰ্গে এখন মঞ্চৰ দৃশ্য আমি দেখুৱাইছিলোঁ দুদিন পূৰ্বে, য'ত মল্লিকাৰ্জুন খাৰ্গে উপস্থিত আছিল, য'ত উপস্থিত আছিল ৰাহুল গান্ধী, সোনিয়া গান্ধী আৰু আন একাংশ নেতা নেত্ৰী। সেই সময়ত মল্লিকাৰ্জুন খাৰ্গেক ভাষণ ৰাখিবলৈ আহ্বান জনোৱা হ'ল, কিন্তু হঠাৎ ৰাহুল গান্ধীয়ে ক'লে নাই মই প্ৰথমে দিম। মানে দলৰ সভাপতিগৰাকীকো বহাই ৰাহুল গান্ধীয়ে নিজে ভাষণ আগত দিবলৈ উঠি পৰি লাগিছিল। সেই পাৰ্থক্যটোৰ কথা এতিয়া শেহতীয়াকৈ সামাজিক মাধ্যম আৰু বিভিন্ন টিভিত দেখিবলৈ পোৱা গৈছে। তাৰ বিপৰীতে যিগৰাকী নতুন কাৰ্যকৰী সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ, তেওঁক আদৰিবলৈ অমিত শ্বাহৰ দৰে নেতা, ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে নেতাই বহুত সময় বুন্দাপৰ দি আছিল। মানে সন্মান তেওঁলোকে পদবীক কেনেধৰণে কৰে, সেই আকাশ পাতাল পাৰ্থক্যবোৰৰ কথা এতিয়া বিভিন্নজনে কৈ আছে। মানে মাইক্ৰ' লেভেলত এফালে বিজেপিয়ে কাম কৰে, বিজেপিত নতুন নতুন নেতাই সুযোগ লাভ কৰে, এজন নেতাই সৰ্বোচ্চ পদবী অলংকৃত কৰি নাথাকে। সেই সাল সলনিবোৰ, সেই মানুহৰ মাজত মানুহৰ অন্তৰ জয় কৰিব পৰা কৌশলবোৰ, মানুহৰ মাজত সেই বিশেষ দৃশ্যটো দাঙি ধৰিব পৰা কৌশলবোৰ, সেইবোৰেই চাপ বহুৱাই যায়। বিপৰীতে কংগ্ৰেছে কি কৰি আছে? কংগ্ৰেছে এটা দুটা ইফাল সিফাল দুই এটা কামৰ বাহিৰে বৰ এটা ডাঙৰ পৰিৱৰ্তন সাধন কৰিব পৰা নাই। যি দাগ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ, সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দাগ এতিয়াও কংগ্ৰেছৰ গাত লাগিয়ে আছে। এইবোৰে হৈছে আকাশ পাতাল পাৰ্থক্য। হয়তো সেই কথাবোৰৰ বাবে, সেই বিশ্বাসটোৰ বাবে হয়তো মুখ্যমন্ত্ৰীয়েও এনেধৰণে ক'বলৈ চেষ্টা কৰিছে যে 2026 আৰু 2031 নিৰ্বাচনত কংগ্ৰেছৰ কোনো সম্ভাৱনা নাই, তেওঁলোকে এৰি দিছে। আৰু এতিয়া শেহতীয়াকৈ বিজেপিয়ে সংখ্যালঘু লোকসকলকো নিজৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। এই গোটেই প্ৰসংগবোৰৰ সন্দৰ্ভত আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এই সন্দৰ্ভত আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়তো আনি থাকিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।